নমস্কাৰ বন্ধুসকল, আজি আনটো ষ্টৰী মাজলৈ আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি কাহিনীটো হ'ল মেঘালীৰ পোহৰ, এজনী ভূতৰ ছোৱালী কাহিনী। মেঘালী এজনী 16-17 বছৰ বয়সীয়া ভূতৰ ছোৱালী। মৃত্যুৰ সময়ত তাই পিন্ধা ৰঙা চাদৰখনেই সদায় পিন্ধি ফুৰে। তাই অকলশৰীয়া আৰু শান্ত স্বভাৱৰ, কিন্তু অন্তৰত অফুৰান্ত মৰমসনা। পূৰ্ণিমা এগৰাকী বিধৱা মহিলা, যাৰ নিজৰ ছোৱালীজনী সৰুতে মৰে। তাই অতি মৰমীয়াল আৰু মেঘালীক নিজৰ ছোৱালীৰ দৰে চায়। ৰতন গাঁৱৰ ডেকা ল'ৰা, চিত্ৰশিল্পী হ'বৰ সপোন দেখে। সি মেঘালীৰ ৰহস্যৰ প্ৰতি আকৰ্ষিত হয় আৰু তাইৰ সৈতে বন্ধুত্ব হয়। গাঁওবুঢ়া ৰক্ষণশীল চিন্তাধাৰাৰ মানুহ, ভূত-প্ৰেত বিশ্বাসী আৰু মেঘালীক গাঁৱৰ বাবে অমংগল বুলি ভাবে। অসমৰ এখন সেউজীয়া পাহাৰে আগুৰা শান্ত গাঁও বৰগাঁও। গাঁওখনৰ মাজেৰে বৈ যোৱা সৰু নদীখনৰ পাৰতেই মেঘালীয়ে এটা প্ৰত্যন্ত ঘৰত বাস কৰে। তাইৰ অস্তিত্ব কেৱল সন্ধিয়াৰ পৰা ৰাতি পুৱালৈহে। দিনৰ ভাগত তাইক কোনোৱে দেখা নাপায়। গাঁৱৰ মানুহে তাইৰ বিষয়ে জানে। কোনোৱে তাইক ভয় কৰে, কোনোবাই অপয়া বুলি পৰিহাৰ কৰি চলে। মেঘালীয়ে অকলশৰে নৈৰ পাৰত বহি ৰৈ যোৱা সোণালী ৰ'দ চাই থাকে। গছৰ পাতৰ মমৰ্ষণি থাকে, কিন্তু তাইৰ কোনো স্পৰ্শ নাথাকে। এদিন সন্ধিয়া এগৰাকী বৃদ্ধা পূৰ্ণিমাই নৈৰ পাৰত বহি থকা মেঘালীক দেখা পায়। তাইৰ চকুত থকা অকলশৰীয়া ভাৱটোৱে পূৰ্ণিমাৰ হৃদয় স্পৰ্শ কৰে। পূৰ্ণিমাই তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰে, নিজৰ মৰি যোৱা ছোৱালীজনীৰ কথা কয়। ধীৰে ধীৰে মেঘালী আৰু পূৰ্ণিমাৰ মাজত এক সপোন সম্পৰ্ক গঢ় লৈ উঠে। পূৰ্ণিমাই তাইৰ বাবে খাদ্য আণ্টিৰ ফুল দিয়ে, মৰমেৰে মাতে। ইফালে গাঁওখনৰ ডেকা চিত্ৰশিল্পী ৰতন, সি প্ৰকৃতিৰ ৰূপ অংকন কৰি ফুৰে। এদিন সন্ধিয়া নৈৰ পাৰত অংকন কৰি থাকোঁতে সি মেঘালীক দেখা পায়। তাইৰ ৰূপ আৰু ৰহস্যই তাক মোহিত কৰে। সি তাইৰ এখন ছবি অঁকাৰ সিদ্ধান্ত লয়, কিন্তু সি যেতিয়া আঁকিবলৈ চেষ্টা কৰে, ছবিখনত এটা বিশেষ পোহৰ ধৰি ৰাখিব নোৱাৰে। মেঘালীয়ে ৰতনৰ কলাৰ ইণ্টাৰেষ্টেড হয় আৰু সিহঁতৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে। মেঘালীয়ে ৰতনক প্ৰকৃতিৰ সেই ৰূপ দেখুৱায়, যিবোৰ মানুহে সাধাৰণতে দেখা নাপায়। জোনাকৰ পৰা সৃষ্টি হোৱা ছাঁ, নিয়ৰৰ মাজত বন্দী হৈ থকা ৰং-ধেনু। গাঁওবুঢ়াই মেঘালীক গাঁৱত ঘূৰি ফুৰা দেখি চিন্তিত হয়। তেওঁ ভয় কৰে যে এজনী ভূতৰ ছোৱালীৰ উপস্থিতিয়ে গাঁৱত অমংগল কঢ়িয়াই আনিব। গাঁৱৰ কিছুমান লোকে মেঘালীক গাঁৱৰ শস্য নষ্ট হোৱা, বেমাৰ-আজাৰ হোৱা আদি ঘটনাৰ বাবে দোষী কৰে। পৰিস্থিতি গমগমীয়া হৈ পৰে। গাঁওবুঢ়াই মেঘালীক গাঁও এৰি যাবলৈ দাবী জনায়। মেঘালী বিষণ্ণ হয়। তাইৰ নিজৰ অস্তিত্বই সেই কাৰোবাৰ বাবে কষ্টৰ কাৰণ হ'ব পাৰে, সেই ভাবনাত তাই ভাঙি পৰে। পূৰ্ণিমা আৰু ৰতন তাইৰ বাবে থিয় দিয়ে। ৰতনে গাঁওবাসীক বুজাবলৈ চেষ্টা কৰে যে মেঘালী কেতিয়াও কোনো অস্তিত্বৰ কাৰণ নহয়, বৰঞ্চ তাইৰ উপস্থিতিয়ে গাঁওখনলৈ এক অপূৰ্ব শান্তি আৰু সৌন্দৰ্য কঢ়িয়াই আনে। পূৰ্ণিমাই নিজৰ হৃদয়ৰ কথা সাৱলীলভাৱে গাঁওবাসীক কয়। সি ভূত হওক বা মানুহ, তাইৰ মৰমটো সঁচা, তাইৰ অকলশৰীয়া ভাৱনাটোও সঁচা। সেইটো অপৰাধ কেনেকৈ হয়?
গাঁওবাসী দুটা ভাগত বিভক্ত হৈ পৰে। কিছুমানে পূৰ্ণিমা আৰু ৰতনৰ কথা গুৰুত্ব দিয়ে, আন কিছুমানে গাঁওবুঢ়াৰ কথাকে সঁচা বুলি মানে। মেঘালীয়ে গাঁও এৰি যোৱাৰ সিদ্ধান্ত লয়। শেষ সন্ধিয়া তাই পূৰ্ণিমা আৰু ৰতনক লগ ধৰিবলৈ আহে। ৰতনে তাই এখন ছবি অঁকা শেষ কৰিছিল। সেই ছবিখনত আছিল মেঘালী, কিন্তু তাইৰ চাৰিওফালে এটা মায়াবী পোহৰ, যিটো পূবে সি ধৰি ৰাখিব পৰা নাছিল। মেঘালীক দেখি সেই পোহৰটোৱে ছবিখন জীপাল কৰি তোলে। মেঘালীয়ে বুজি পায় তাইৰ আত্মাই এই পৃথিৱীত এটা অমলিন চিন ৰাখি থৈ গৈছে। গাঁওবুঢ়া আৰু তেওঁৰ সমৰ্থকসকলে মেঘালীক খেদি আনিবলৈ অহা দেখি পূৰ্ণিমাই মেঘালীক সাৱটি ধৰে। সেই স্পৰ্শটোৱে আচৰিতভাৱে মেঘালীয়ে প্ৰথমবাৰৰ বাবে উচ্চতা অনুভৱ কৰে। তাই উপলব্ধি কৰে যে তাইৰ আৰু ভয় কৰিবলগীয়া একো নাই। তাইৰ বাবে এই পৃথিৱীত মৰম পোৱাৰ এটা ঠাই আছে। মেঘালী অন্তৰ্ধান হৈ যায়, কিন্তু তাই গাঁওখনৰ পৰা সম্পূৰ্ণৰূপে নাযায়। তাৰ পিছৰ পৰা গাঁওখনৰ প্ৰতিটো সন্ধিয়া ৰঙৰ পোহৰেৰে ভৰি পৰে। বিশেষকৈ নৈৰ পাৰত সেই পোহৰ গাওঁবাসীক বুজায় যে মেঘালী এতিয়াও আছে, তেওঁলোকৰ মাজতেই আছে, এজনী জীয়াই থকা আত্মা হিচাপে নহয়, এটা পোহৰ হিচাপে, এটা সোঁৱৰণি হিচাপে যে সঁচা মৰম আৰু বন্ধুত্বই সকলো সীমা অতিক্ৰম কৰিব পাৰে। ৰতনে সেই ছবিখন গাঁৱৰ মন্দিৰত ৰাখে আৰু পূৰ্ণিমাই প্ৰতিদিনে সেই ঠাইত ফুল দিয়ে। গাঁওখনত এতিয়া মেঘালী এজনী ভূতৰ ছোৱালী নহয়, সি হৈ পৰে মেঘালী পোহৰ, যাৰ কাহিনীটোৱে পৰৱৰ্তী প্ৰজন্মক মৰম আৰু সহানুভূতিৰ শিক্ষা দি যায়। নমস্কাৰ বন্ধুসকল, এই ভূতৰ কাহিনীটো ভাল পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ উপভোগ কৰিবলৈ।